হাকুৱে শোলঠেকত পেলাইছে সংখ্যালঘু বিধায়কক এইবাৰ পকী দলং লাগিবই আব্দুল বাতিন খণ্ডকাৰ হাই হাই বঙাইগাঁও জিলাৰ নৱগঠিত সৃজন গ্ৰাম সমষ্টিৰ পূৰ্বে জপেয়া গাঁৱত মৰা মানাহৰ ওপৰত থকা হাকুত বহি ৰাইজৰ প্ৰতিবাদ স্বাধীনতাৰ পিছৰে পৰা মৰা মানাহ নদীৰ ওপৰত এনেকৈ গাঁঠিৰ ধন ভাঙি হাকু নিৰ্মাণ যাতায়াত কৰি আহিছে ৰাইজে স্থানীয় বিধায়ক আব্দুল বাতিন খণ্ডকাৰে নিৰ্বাচনত জয়ী হৈ প্ৰতিশ্ৰুতি দিছিল এমাহৰ ভিতৰতে মই এই দলং নিৰ্মাণ কৰি দিম আকৌ নিৰ্বাচন পালেহি বিধায়কৰ কোনো খা খবৰে নাই সেই উত্তৰ অভয়াপুৰী বিধানসভা সমষ্টিৰ বিধায়ক আব্দুল বাতিন খণ্ডকাৰৰ বিৰুদ্ধে ৰাইজৰ প্ৰতিবাদী শ্লোগান ৰাইজৰ হাৰাশাস্তি হৈছে সহস্ৰাধিক শিক্ষাৰ্থীৰ আহযাহ এই সাকুৰে ১৫-২০খন গাঁৱৰ ৰাইজে যাতায়াত কৰে বহু দুৰ্ঘটনা সংঘটিত হৈছে হাকুত বাৰে বাৰে ৰাইজে জনাইছে বিধায়ক আব্দুল বাতিন খণ্ডকাৰক কিন্তু কোনো গুৰুত্ব নাই শেহতীয়াকৈ বিধায়কক সোধোতে হেনো খণ্ডকাৰে ক'লে কোনখন হাকু কোনখন দলং মোৰ মনতে নাই বিধায়ক হোৱাৰ পিছতেই আমাৰ ইয়াতে আহি বিধায়ক হোৱাৰ একমাহ পিছতে আমাক প্ৰতিশ্ৰুতি দিছিল যে তেখেতৰ কাৰ্যকালত আমাৰ ইয়াতে মিনিমাম এখন কাঠৰ দলং নিৰ্মাণ কৰিব কিন্তু তেখেতৰ প্ৰতিশ্ৰুতি হৈয়ে ৰ'ল কিন্তু আমি দেখা পাইলোঁ যে 5 বছৰ সি কেইটামান 4-5টামান মানে সিহঁতৰ চামচাবিলাক পোহপাল দিলে আমাৰ স্থানীয় বিধায়ক আব্দুল বাতিন খণ্ডকাৰক যে যিহেতু আপোনাৰ কাৰ্যকাল গ'ল আপুনি কোনটো মুখ লৈ ইয়াতে আহিব আমাৰ ওচৰত কেনেকৈ আহিব ভোট খুজিবলৈ আমি আপোনাক সকীয়াই দিছোঁ যে অনাগত দিনত আপুনি 2026 চনত যি নিৰ্বাচন হ'বলগীয়া হৈ আছে আপুনি আমাৰ এই অঞ্চলত আহিলে আপোনাক বিহিত ব্যৱস্থা আমি জবাবদিহি কৰিম আৰু আপোনাক পহু খেতাব দিবলৈ আমি বাধ্য থাকিম সেই ৰাইজৰ সকিয়নি আমাৰ অভাৱ অভিযোগৰ কথা যদি মনতে নাই তেন্তে ভোট বিচাৰি অহাৰো দৰকাৰ নাই এইবাৰ খেদিব খণ্ডকাৰক বিধায়ক শ্বেৰমান আলীৰ সমষ্টিটো হাকু সমস্যা মানাহ নৈৰ ওপৰত থকা এই হাকুৰে পাৰ হ'লে ৰাইজে ভৰিব লাগে ভাড়া এজন মানুহ পাৰ হ'লে 10 টকা মটৰ চাইকেল পাৰ হ'লে 20 টকা 4চকীয়া বাহন পাৰ হ'লে দিব লাগে 100 টকা বিধায়ক শ্বেৰমানক সমালোচনা ৰাইজৰ আপুনি কৈছে যে বাগবাৰী বিধায়ক শ্বেৰমান আলী আহমেদে বহুত উন্নয়ন কৰিছে আৰু হাকুখনত তেওঁৰ অৱদান বুলি ক'ব লাগিব কাৰণ আমি টকা দি পাৰ হওঁ যে বিধায়ক শ্বেৰমান আলী আহমেদ ডাঙৰীয়াই কিমান টকাৰ কাম কিমান উন্নয়ন কৰিছে ইয়াৰ জ্বলন্ত উদাহৰণ মই য'ত থিয় হৈ আছোঁ এইটোৱে ইয়াতকৈ ডাঙৰ উদাহৰণ দিব নালাগে ইয়াত মই থিয় হৈ আছোঁ যে এইখন জিঅ' বান্ধ 3.5 কোটি টকাৰ কাম কৰিছিল ইয়াত 3.5 কোটি 1.5 কোটি টকাৰ কাম হৈছিল বাকীখিনি আত্মসাৎ কৰিছে তেওঁ আৰু তেওঁৰ ঘনিষ্ঠ মানুহবিলাকে আমাৰ এইটো অহা যোৱাতে পাৰ ডে 20 টাকাকৈ দিব লাগে এইফালে গ'লে এইফালে 10 টাকা এইফালে পালে এইফালে আহিলে 10 টাকাকৈ দিব লাগে এইটো আমাৰ অসুবিধা হৈছে চৰকাৰৰ টেণ্ডাৰ হয় টেণ্ডাৰ পিছত মই লৈ নিজৰ টাকাটো বনাইছোঁ এইটো কিমান টকা 7 লাখ টকা আহে অলপ আহে চামথিং পাৰ গাড়ী এটা মানুহ 10 টকা আৰু বাইক মানুহ এটা 20 টকা 4 চকীয়া 100 টকা বিধায়ক শ্বেৰমান আলীয়ে পকী দলং নিৰ্মাণ কৰাৰ প্ৰতিশ্ৰুতি দিয়াৰ পাছতো প্ৰতিশ্ৰুতি পালন নকৰাত জমৰ যাতনা ৰাইজৰ শ্বেৰমান আলী আহমেদৰ 15 বছৰীয়া কাৰ্যকালত নৈখনৰ ওপৰত এখন দলং নিৰ্মাণ কৰাৰ বাবে ৰাইজে বহুবাৰ আবেদন কৰিছিল যদিও হৈ নুঠিল ইফালে চটলা মইনবৰী তাৰাকান্দি বিধায়ক শ্বেৰমান আলীয়ে মাহিয়াৰ দৃষ্টিৰে চোৱাৰ অভিযোগ ৰাইজৰ নিৰ্বাচন আহিছে এতিয়া পোহৰলৈ আহিব উন্নয়নৰ প্ৰকৃত ছবি হিচাপ নিকাচ কৰিছে ৰাইজে জনপ্ৰতিনিধি তুলাচনীত কলগাছিয়াৰ পৰা ৰেজাউল হক NKTV+